বেচেৰি পাৰ্চি মামা ঘৰলৈ যাম বুলি ৰখি আছে ঠান চাহ ৰ'দত একেবাৰে গাড়ীখন আহিয়ে নাই পোৱা মামাৰ। হয় আকৌ এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ মানে ঘৰলৈ যাবলৈ ওলাইছোঁ। পাইছোঁ মানে এইফালে চাইডত যোৱা অঁ পাৰ্চি মানে মাহী ঘৰ যাওঁ বুলি বেছিকৈ আমনি কৰি আছে। সেইটো কাৰণে মানে পাৰ্চিক মাহী ঘৰলৈ লৈ যাওঁ ব'লা। সেনেকৈ যোৱা আকৌ তুমি দেখোন মামা ঘৰ যাম কৈ থাকা আকৌ ৰাস্তাটো বেয়া। পাৰ্চি মামা ঘৰ যাম গৈছানে মামা ঘৰলৈ? এতিয়া মামা ঘৰত গৈছানে? হাই কৈ দিয়া। মই মামা ঘৰত গৈছোঁ দেই কৈ দিয়া আকৌ। অঁ এনেকৈ যাবা আকৌ এই দেখিছা এই বোকা অকণমান দেখি কেনে ৰাস্তাটো অকণমান বেয়া যে দেখি কেনে কেনেকৈ যাম বুলি কৈছে। এইফালে আহা অঁ ব'লা। এতিয়া মানে গাড়ীখন ৰখি আছোঁ। আমাৰ ৰাণীজানৰ পিছফালৰ গাঁওখনৰ পিছফালৰ গলিটোৰ ফালে আহিলোঁ মানে দাদাৰ গাড়ী আনিব মানে তাৰ লগতে যাম বুলি ৰখি আছোঁ। পাৰ্চি এয়া ৰখি আছে আৰু এই ৰথটো অকণমান ৰখিবলগীয়া হৈছে। তাৰপিছত জাৰ্ণি কৰিম আৰু অলপ। আমি বহুত সোনকালে ওলাই আহিলোঁ চাগে সেইটো কাৰণে এতিয়া হ'লে আধা ঘণ্টামান এতিয়া ৰৈ থকা হৈছে। এতিয়ালৈকে আহিয়ে নাই পোৱা। ৰৈ আছোঁ আৰু কেতিয়া পামগৈ আৰু এনেই মাকৰ ঘৰলৈ বুলি ক'লে এনেই গাটো ভাল লাগে মনটো ভাল লাগে ন। চবকে দেখি পাম, ইমান দিনৰ মূৰত গৈছোঁ চবকে দেখি পাম আৰু আমাৰ দেউৰীবিলাকৰ দেৰিকৈ বিহু হয় যে এতিয়া বিহু হৈছে মানে সেই বিহু খাবলৈ বুলি গৈছোঁ আৰু মাক অকণমান চাওঁগৈ বুলি গৈছোঁ। পাছত গৈ আছোঁ পামগৈ আৰু সেই চেলেহীবোৰ ইমান ভাল লাগিছে। ইমান ভাল লাগিছে। এইয়া পাৰ্চিয়ে মাহী ঘৰত পাই পূৰা একদম দৌৰিছে। ৰাস্তাটো এতিয়া বনাইছে মানে আমাৰ ইয়াত 4 লাইন বনাইছে। কিন্তু ঘৰত পালোঁগৈ এনেকৈ উঠিব লাগে ব'লা। একেবাৰে সেয়া মোৰ মা ঘৰ ইমান ব'লা একো নহয় ব'লা পৰি ল'বা। এই দলংখন পাৰ হ'ব লাগে ঘৰলৈ যাওঁতে। ঘৰটো পাইছে মাহেকত পাই কিনে খুব ফূৰ্তি লাগিছে একেবাৰে। ফাইনেলি ঘৰৰ ভিতৰত পাই গ'লোঁ। আমাৰ দেউৰী মানুহ মানে চাংঘৰ থাকেতো, আমাৰো এটা চাংঘৰ আছে। খোৱা যতন কৰি আছে, খাবলৈ পাইছোঁ। কপালখন কিমান ভাল দেখিছানে? এই বৌতি এইয়া এইজনী আমাৰ মাদাৰ হয় দেই। হাই কৈ দিয়া মাদাৰ। হাই কৈ দিয়া। আমাৰ এই মদো চাগি থৈছে দেউৰী মানুহ পূৰা মদ খাই একদম এতিয়া খাব। এয়া মোৰ মা ভণ্টি দুজনী আমাৰ পাৰ্চি দেখিছিলে বিহু ড্ৰেছত। এইফালে চব পাৰ্চি বা বিহুলৈ ওলাইছে যে আমাৰ পাৰ্চি সিহঁতৰ লগত মাহীহঁতৰ লগত ওলাইছে। কেনেকৈ লাগিছে? ভণ্টি এজনী ভণ্টি মাদাৰ মই ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। পুনৰ কাইলৈ লগ পাম দেই।